আজিৰ যি অনুষ্ঠানটোৰ বিষয়ে আজি 100গৰাকী কোকৰাঝাৰ জিলাৰ বিশেষকৈ গোসাইগাঁও সমষ্টি আৰু পৰ্বতজোৰা সমষ্টিৰ 100গৰাকী কৃষকক বীজ আৰু উদ্যান শস্যৰ কিছু বস্তু ইয়াত বিতৰণ কৰা হয় সামূহিকভাৱে। আৰু ইয়াত আমাৰ ইয়াৰ লগতে বিভিন্ন কাৰ্যসূচী তেখেতসকলে আজি অসম কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা তেখেতসকলে প্ৰদৰ্শন কৰে। আৰু এই যি আজি ৰাজহুৱাভাৱে বিতৰণ ব্যৱস্থা ইয়াত কৰা হৈছে, মই ভাবোঁ যে এই ৰাজহুৱাভাৱে কৰা বিতৰণ ব্যৱস্থাই আমাৰ আন আন কৃষকসকলকো এই ব্যৱস্থাৰ লগত জড়িত কৰিব। আৰু আমাৰ যি ট্ৰেন্সপাৰেঞ্চি আৰু আমি যি স্বচ্ছতাৰ কথা কওঁ, এই বিতৰণ ব্যৱস্থাই স্বচ্ছতাও আমাৰ মাজলৈকে আনিব। এইটো আমাৰ কৃষি প্ৰধান দেশ, কৃষকসকলৰ ক্ষেত্ৰত আপুনি কি ধৰণৰ আহ্বান কৰিব? নিশ্চয় আমি ইয়াতে আজি আমি এটা কথাতে গুৰুত্ব দিছোঁ যে আমাৰ কৃষকসকলৰ মাটিৰ যি লেণ্ড ৰেকৰ্ডছ আছে, সেই ভূমি সম্পৰ্কীয় নথিসমূহ তেখেতসকলক আপডেট কৰাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ। কাৰণ বহু ক্ষেত্ৰত যদি ভূমিৰ নথি সংশোধন হৈ নাথাকে, তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ সাহায্য বা বিভিন্ন ধৰণৰ বাধা আহি পৰে, ব্যাঘাত জন্মে। গতিকে আমি তেখেতসকলক প্ৰথমে কৈছোঁ যে তেখেতসকলৰ ভূমি সংক্ৰান্তীয় নথিসমূহ তেখেতসকলে আগবঢ়াই লৈ যাব লাগে, সঠিকভাৱে সংশোধন কৰিব লাগে। আৰু দ্বিতীয়তে আমাৰ যি এই কৃষি বিজ্ঞান কেন্দ্ৰ আছে আমাৰ গোসাইগাঁৱত অৱস্থিত, এই কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত তেখেতসকলে যোগাযোগ স্থাপন কৰিব লাগে বা ইয়াৰ দ্বাৰা যিবিলাক আমাৰ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী হয়, এই প্ৰশিক্ষণ কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰিব লাগে। আৰু নানান ধৰণৰ আঁচনি, বিশেষকৈ এতিয়া আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে বা কিষাণ বিকাশ পত্ৰৰ কাৰ্যসূচী চলি আছে, বা বিভিন্ন ধৰণৰ কৃষি বিভাগৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী এতিয়া ফিল্ডত চলি আছে। গতিকে তেওঁলোকে যদি ৰেজিষ্ট্ৰেশ্যনটো নকৰে, ডিজিটাইজেশ্যন যদি তেওঁলোকৰ নহয়, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আগবঢ়াৰ ক্ষেত্ৰত বহুতো ব্যাঘাত জন্মে। আৰু ইয়াৰ লগতে আমি তেখেতসকলক আহ্বান জনাইছোঁ যে আমাৰ এই কৃষি কেন্দ্ৰত আমাৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং যথেষ্ট আছে। আমি সাধাৰণতে বছৰত দেখা যায় এটা খেতিয়ে কৰে, কিন্তু আজিকালি আমাৰ মানে মাল্টিপল ফাৰ্মিং, এটা বছৰতে 3-4টা খেতি কৰাৰো আমি আজি ইয়াতে উদাহৰণ তেখেতসকলে দাঙি ধৰিছে। ইয়াৰ লগতে আমাৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং, এই দুটা বস্তু যে আমাৰ কৃষিৰ লগতে আমাৰ পল্ট্ৰি বা ফিচাৰী ইত্যাদি আমি আগবঢ়াব পাৰোঁ। গতিকে এই গোটেই কথাবিলাকৰ যথেষ্ট ইয়াতে চিন্তা চৰ্চা হয় আৰু ইয়াতে প্ৰদৰ্শন হয়। ইয়াতে আমাৰ গোটেই কেন্দ্ৰটোত খুব ধুনীয়াকৈ প্ৰত্যেকটো ইউনিটত তেখেতসকলে এই ধৰণৰ পল্ট্ৰি, ইণ্টিগ্ৰেটেড ফাৰ্মিং বা মাল্টিপল ফাৰ্মিং বা বিভিন্ন ধৰণৰ নতুন প্ৰজাতিবিলাক বা তাক ৰিচাৰ্চ কৰি তাক আৰু ডেভেলপ কৰাৰ ক্ষেত্ৰত ইয়াতে যথেষ্ট ৰাজ্যিক স্তৰতেই হওক বা আমাৰ নেশ্যনেল লেভেলতেই হওক, আমাৰ দুইটা স্তৰতে আমাৰ বহুতখিনি কৃতকাৰ্যতা এই KVKৰ দ্বাৰা আমি দেখা পাইছোঁ। গতিকে এই KVKৰ জৰিয়তে আমাৰ কৃষকসকল নিশ্চয় উপকৃত হ'ব পাৰিব। ইয়াৰ পিছতে আছে বাণিজ্য